নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছো আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 14 নৱেম্বৰ 2024 অসমীয়া 28 কাতি বৃহস্পতিবাৰ। আজি সূৰ্যোদয়ৰ সময় পুৱা 5:30 আৰু সূৰ্যাস্তৰ সময় 4:19। আজি হৈছে ত্ৰয়োদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। নিজৰ জীৱনশৈলী সংগঠিত কৰি ৰাখক। গভীৰ গৱেষণাৰ প্ৰতি আগ্ৰহ ল'ব পাৰে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। ব্যৱসায়ত লাভৰ সম্ভাৱনা গঢ়ি তোলা হ'ব। অংশীদাৰিত্বৰে নতুন কাম আৰম্ভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। দিশ ৰাশি। খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। ইলেক্ট্ৰনিক যন্ত্ৰৰ কিছু বিজুতি হ'ব পাৰে। এটা সৰু কথাই বিতৰ্কৰ ৰূপ ল'ব পাৰে। মনত আপোনাৰ কৃতিত্বৰ ওপৰত অসন্তুষ্টি থাকিব। পৰিয়ালটোক লৈ আপুনি অলপ চিন্তিত হ'ব। মিথুন ৰাশি। আপুনি নিজৰ সামৰ্থ্য অবিহনে কঠিন সিদ্ধান্ত ল'ব পাৰে। আজি আপুনি কামত বহুত ব্যস্ত থকাৰ পিছতো আপোনজনক সময় দিব। আপুনি তেওঁলোকৰ কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব। চাকৰিটোত আপোনাৰ উপাৰ্জন বাঢ়িব। প্ৰেমৰ সম্পৰ্কক লৈ কিছু মানসিক চাপ থাকিব পাৰে। কৰ্কট ৰাশি। আপোনাৰ ৰুটিন সংগঠিত হ'বলৈ গৈ আছে। বিবাহিত সম্পৰ্কত মধুৰতা থাকিব। কঠোৰ পৰিশ্ৰম কৰিলে অৰ্থপূৰ্ণ ফল পোৱা যাব। শৈক্ষিক জগতৰ লগত জড়িত মানুহে এটা ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে। নেতিবাচক প্ৰৱণতাৰ মানুহৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। শিশুৰ আচৰণৰ ওপৰত চকু ৰাখক। সিংহ ৰাশি। ৰাজনীতিৰ লগত জড়িত লোকসকলে নিজৰ আধিপত্যক লৈ চিন্তিত হ'ব। এটা পৰিয়ালে আঘাত দিব পাৰে। মানুহে আপোনাৰ অনুভৱৰ ভুল সুবিধা ল'বলৈ চেষ্টা কৰিব। আপোনাৰ যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। সন্ত প্ৰৱণতাৰ লোকৰ সৈতে যোগাযোগ কৰিব পাৰি। কন্যা ৰাশি। ঋণ লোৱা ধনৰ লেনদেন পৰিহাৰ কৰক। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। যুৱক যুৱতীৰ সংগ অৱনতি ঘটিব পাৰে। শিল্প সাহিত্যৰ লগত জড়িত মানুহৰ কিছু সমস্যা হ'ব পাৰে। দ্ৰুত সঁহাৰিৰ বাবে ব্যৱসায়ত লোকচান হ'ব পাৰে। তুলা ৰাশি। বৈবাহিক জীৱন সুখদায়ক হ'ব। ব্যৱসায়ত সহকৰ্মীসকলৰ সৈতে উল্লেখযোগ্য আলোচনাৰ বিষয় আলোচনা কৰিব পাৰে। দৈনন্দিন কাম-কাজত কিছু বাধা আহিব। ধৰ্মীয় কামত ব্যাপকভাৱে অংশগ্ৰহণ কৰিব। স্বাস্থ্য কোমল হ'ব পাৰে। কেৰিয়াৰৰ প্ৰতি অতি সচেতন হ'ব। বৃশ্চিক ৰাশি। বিশ্বাসী মানুহে আপোনাক পথাৰত ঠগিব পাৰে। ঘৰৰ কামত ব্যস্ত থাকিব। দিনটোৰ আৰম্ভণি অতি শুভ। পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে। ভাল খবৰ লাভ কৰি শহুৰেকৰ ফালৰ পৰা আপুনি প্ৰশংসা পাব। অসম্পূৰ্ণ কাম নিষ্পত্তি কৰাত অধিক সময় খৰচ কৰা হ'ব। ধনু ৰাশি। আপোনাৰ চৰিত্ৰৰ নেতিবাচক দিশটো ওলাই আহিব পাৰে। প্ৰেমিক মানুহৰ লগত একেবাৰেই তৰ্ক নকৰিব। আজি কিছু মানসিক চাপ হ'বলৈ গৈ আছে। আপোনজনে আপোনাক ঠাইতে সমৰ্থন নকৰে। আজি শান্তিৰে সময় কটাওক। মকৰ ৰাশি। পথাৰখনৰ অৱস্থা অনুকূল। বন্ধু-বান্ধৱীৰ সৈতে মনোৰঞ্জন উপভোগ কৰিব। অখাৰ কামত সময় নষ্ট নকৰিব। অহংকাৰ আৰু জেদী মনোভাৱৰ বাবে কামনাকাৰীয়ে আপোনাৰ পৰা আঁতৰি থাকিব পাৰে। ইয়াৰ বিপৰীতে কোনো ডাঙৰ সিদ্ধান্ত ল'ব নালাগে। কুম্ভ ৰাশি। আজিৰ দিনটো অতি ইতিবাচক আৰু শুভ দিন।
আমদানি ৰপ্তানিৰ লগত জড়িত পেচাবোৰে হয়তো ডাঙৰ চুক্তি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আজি এটা ভাল দিন হ'ব। আপোনাৰ ক্ষমতাক উৎকৃষ্টভাৱে ব্যৱহাৰ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত যথেষ্ট সফলতা লাভ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। পত্নীয়ে আপোনাৰ অনুভৱক অসন্মান কৰিব পাৰে। মহিলাসকলে বজাৰলৈ গৈ ঘৰুৱা সামগ্ৰী কিনিব পাৰে। যি কামেই নকৰক আত্মবিশ্বাসে কৰিব। আপোনাৰ ক্ষেত্ৰখনত বয়সস্থ লোকৰ লগত বিতৰ্ক হ'ব পাৰে। ভূমি সম্পৰ্কীয় ব্যৱসায়ত বিনিয়োগ কৰক। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।